হেল্ল' এভৰিৱান, আজি নতুন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই আজি বনাব লৈছোঁ মই বুটৰ দালিৰ ডালনা। এইটো মানে আপোনালোকে ৰুটিৰ লগত বা পুৰিৰ লগত মানে বহুত ভাল লাগে খাই। আপোনালোকেও ট্ৰাই কৰিব। চাওঁ আহক এতিয়া কেনেকৈ মই বনাইছোঁ। ফাৰ্ষ্টতে মই ইয়াত পিঁয়াজ কাটি লৈছোঁ। পিঁয়াজটো কাটি আকৌ ধুব নাপাহৰিব দেই। ইয়াৰ লগতে আদা নহৰু পিহনাখনতে মাৰি লৈছোঁ। লগত লৈছোঁ তেজপাত, ডালচেনি, ইলাইচি। নহৰুটো আপোনালোকে স্কিপ কৰিব পাৰিব, আৰু যদি মানে ভাল পায় তেতিয়া দিব পাৰে। মোৰ ভাল লাগে কাৰণে মই দিছোঁ। আৰু এয়া পিঁয়াজখিনি পিহনাতে মাৰি লৈছোঁ। কাটি থাকিলে বৰ চকুত ধৰে। আপোনালোকৰ ধৰে নাই বাৰু চকুত? মোৰ যে বহুত ধৰে। তো এয়া পটাপট মাৰি লৈছোঁ এনেকৈ পিঁয়াজখিনি। এয়া আদা নহৰুখিনিও মাৰি ল'লোঁ। লগতে পিঁয়াজো কৰিলোঁ। এয়া পিঁয়াজ, ইলাচি, তেজপাত, আদা নহৰু, ডালচেনি এইকেইটা লৈ লৈছোঁ ইনগ্ৰিডিয়েণ্ট। আৰু এতিয়া পাতি দিম পেন গেছত। চাওক, ফাৰ্ষ্টতে মই কচুৰি মেথিখিনি ড্ৰাই ৰ'ষ্ট কৰি ল'ম। সেইখিনি হোৱাৰ পিছত এতিয়া অকণমান লৰাই দিম। তো এইখিনি হৈ গ'ল, নমাই ল'লোঁ। এতিয়া এই পেনখন গৰম হোৱাৰ পিছত দিম ভিজাই ৰখা বুট দালিখিনি। এতিয়া মই ইয়াতে দি দিম পিঁয়াজ যিখিনি কাটি লৈছিলোঁ সেইখিনি, লগত আদা নহৰু, ডালচেনি, ইলাইচি আৰু তেজপাত। আপোনালোকে আকৌ একেলগতে দিব আকৌ দেই, পাহৰি নাযাব। এনেকৈ একেলগতে দি দিব। এতিয়া অইল আকৌ আগে দি নল'ব দেই। অইলটো মই এতিয়াহে দিম। এই গোটেইখিনি দিয়াৰ পিছত এতিয়া মই ইয়াত দিম নিমখ, সোৱাদ অনুসৰি নিমখ দিম। তাৰপিছত দিম ইয়াত ৰিফাইন দি দিম ওপৰত অলপ। ৰিফাইনটো দিবই লাগিব, ৰিফাইন দিলেনো কেনেকৈ হ'বনো। ৰিফাইনটো দিব, ইয়াৰ ওপৰতে খালি দিব লাগিব দেই। এইখিনি ফাৰ্ষ্টতে নিমখখিনি মই মিক্স কৰি ল'লোঁ। তাৰপিছতে ইয়াৰ ওপৰত মই দিম এতিয়া ৰিফাইন। এয়া মই আকৌ পানীৰ কথা ক'বলৈ পাহৰিয়ে গ'লোঁ নহয়। এয়া পানী দিব দেই, পানীটো আকৌ দিবই লাগিব। পানী দিব। তাৰপিছত এয়া মই পানী দি দিছোঁ আন্দাজমতে। তাৰপিছত ইয়াত দিম এতিয়া ৰিফাইন। ধুনীয়াকৈ চাই ল'ব আন্দাজটো পানী কিমান লাগিব, তো চাই মেলি দিব। আৰু এতিয়া মই ইয়াত যিমানটো ৰিফাইনৰ প্ৰয়োজন সিমানটো দিম। চ' এয়া ৰিফাইন দি দিলোঁ। এতিয়া ধুনীয়াকৈ লৰাই ঢাক মাৰি দিম। ঢাক মাৰি ধুনীয়াকৈ সিজাই ল'ম দাইলখিনি। অলপ সিজাৰ পিছত মই এতিয়া ঢাকনখন খুলি চাইছোঁ। এয়া চাওক, অকণমান আধা সিজা লেখীয়া হৈছে। তো এতিয়া মই ইয়াতে এড কৰি দিম দৈ। আপোনালোকৰ ওচৰত দৈ নাথাকিলে গাখীৰত নেমু চেপি আপুনি ফটাই ৰখা গাখীৰকণো ইয়াত এড কৰিব পাৰে। কিন্তু মোৰ ওচৰত দৈ আছিলে কাৰণে মই ইয়াত দৈ দি দিছোঁ। আপোনালোকে চাব, ট্ৰাই কৰি কেনেকুৱা লাগে মোক জনাব দেই। এয়া মিক্স কৰি দিম। আৰু এতিয়া মই এইখিনি মিক্স কৰি ইয়াত মই এড কৰিম ঘি। ঘিটো মানে দিবই লাগে। ঘি ফ্লেভাৰটো ইয়াত মানে বহুত মজা আহে। ঘি ফ্লেভাৰটো নিদিলে মানে ভালেই নালাগিব খাবলৈ। চ' ঘিটো দিবই লাগিব। চ' এয়া ঘি দি দিম এতিয়া ওপৰত অলপ। এয়া এতিয়া মই ইয়াত ঢালি দিম ঘি। এয়া ঢালি দিলোঁ ঘি। এতিয়া মই মিক্স কৰি ইয়াৰ ওপৰত এতিয়া মই ঢালিম কচুৰি মেথিখিনি, যিখিনি মই ৰ'ষ্ট কৰি থৈছিলোঁ সেইখিনি কচুৰি মেথিখিনি ঢালি দিলোঁ। এতিয়া মই এইখিনি ভালকৈ মিলাই আকৌ সিজিবলৈ দিম ভালকৈ, কাৰণ এইটো আধা কেঁচা হৈ আছে আৰু সিজিব লাগিব। মানে ফাইনেল লুকটো মই দেখাম বাৰু দেই, চাই থাকিব। এয়া এইখিনি ধুনীয়াকৈ লৰাই ল'লোঁ। তাৰপৰা লগতে ভাবিলোঁ এইখিনি সিজাই মানে অলপ ফ্ৰুট চালাড বনাই লওঁ। এয়া ক্ৰীম লৈছোঁ, তাত অলপ মৌজোল দিছোঁ আৰু লগতে অকণমান চেনি দি পেলাই ভালকৈ মিক্স কৰিছোঁ। মিক্স কৰি এতিয়া কাটি ৰখা ফ্ৰুটছখিনি এড কৰি দিছোঁ। তাত লৈছোঁ মই ইয়াত ফ্ৰুটছত এপল, বানানা, পমিগ্ৰেনেট আৰু গ্ৰেপছ। লগতে ড্ৰাই ফ্ৰুটছো দিছোঁ তাতে। চ' এয়া এইখিনি ভালকৈ মিক্স কৰিছোঁ। মিক্স কৰি
ধুনীয়াকৈ এইখিনি মিক্স কৰি লৈছোঁ আকৌ গৈ পেলাই এতিয়া দাইলখিনি চালোঁ এয়া দাইলখিনি হৈ গ'ল এয়া ফাইনেল লুক আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাব আৰু আপোনালোকে যদি ট্ৰাই কৰে মোক কমেণ্ট কৰিব নাপাহৰিব আৰু ফ্ৰুট চালাডখিনিত মই এড কৰিছিলোঁ চিয়া চিড আৰু সেইটো দেখাব পাহৰিলোঁ আজিলৈ আহিলোঁ দেই বাই